ছাত্ৰৰ ঠাইত ছাত্ৰীয়ে গৈ পৰীক্ষা দিছে এটা ভয়ংকৰ এটা অভিযোগ ৰাজ্যৰ শিক্ষা খণ্ডত ডেইজি দাসৰ নামত আজিজুল হকে কি ধৰণে পৰীক্ষাত বহিব পাৰে লৰাৰ নামত ছোৱালী প্ৰত্যেকটা পৰীক্ষাত আপোনালোকৰ পেপাৰ লিক হয় এই সমূহ কৰ্মচাৰীৰ কৰ্মদক্ষতাৰ কাৰণত এনেকুৱা ধৰণৰ শিক্ষাৰ নামত ব্যৱসায় বেপাৰ বিজনেছ কেতিয়া বন্ধ কৰিব শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যৰ শিক্ষা খণ্ডত সংঘটিত হোৱা এটা নাভূত নাশ্ৰুত কাণ্ডই চকু কপালত তুলিব প্ৰতিজন দৰ্শকৰ বিয়াগম ৰাজ্যৰ শিক্ষা বিভাগৰ নেতৃত্বতে চলি অহা এই ভয়ংকৰ অভিযোগ বা ভয়ংকৰ এক কৰ্মকাণ্ড এই মুহূৰ্তত পোহৰলৈ আহিছে মোৰ হাতত সেই বিশেষ অভিযোগনামাখন আছে যি অভিযোগনামাখন ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতাৰ্থে তেওঁৰ তদন্তকাৰী কোষক ইতিমধ্যে দাখিল কৰা এখন বিশেষ অভিযোগনামা আৰু এই এজাহাৰখনত স্পষ্টভাৱে লিখা আছে এই ভয়ংকৰ অভিযোগৰ সাৰমৰ্ম কোৱা হৈছে 9 জন শিক্ষাৰ্থীৰ ফলাফল নলাল তাকো মেট্ৰিকৰ ফলাফল দূৰ দিগন্ত তেওঁলোকে শিক্ষাদান গ্ৰহণ কৰি মেট্ৰিকৰ দেওনা পাৰ হ'বলৈ যি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাত সেই ভয়ংকৰ বিসংগতিটো পোহৰলৈ আহিছিল যি বিসংগতিটোৰ কথা এই মুহূৰ্তত মই যদি উল্লেখ কৰোঁ মোৰ হাতত কেইবাখনো এয়া ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এডমিট কাৰ্ড এই মুহূৰ্তত দৰ্শকসকলে দেখিবলৈ সক্ষম হ'ব তাত ভয়ংকৰ কথাটো এয়াই যে এই এখন এডমিট কাৰ্ড এই এডমিট কাৰ্ডখনৰ কেণ্ডিডেটগৰাকীৰ নাম হৈছে জয়ৰাজ পাঠক দেউতাকৰ নাম বেদান্ত পাঠক আৰু মাকৰ নাম জয়শ্ৰী পাঠক আৰু এই এডমিট কাৰ্ডখনে যাৰ নামত আহিছিল বা যাৰ নামত নাম সলনি হৈছিল ফটো আন লোকৰ আৰু এই ভয়ংকৰ এডমিট কাৰ্ডখনৰ তথ্য পোহৰলৈ অহা এই বিশেষ ছাত্ৰগৰাকীৰ নাজিৰুদ্দিন কি কৈছিলে ৰেকিবুদ্দিন আহমেদ আৰু এই ৰেকিবুদ্দিন আহমেদৰ নামতে আহিছিল এই জয়ৰাজৰ এডমিট কাৰ্ড গতিকে ভয়ংকৰ বিসংগতি আৰু এই মুহূৰ্তত এই গোটেই তথ্য পোহৰলৈ অহাৰ পিছতেই 9 গৰাকী ছাত্ৰ ছাত্ৰীৰ ফলাফল এই মুহূৰ্তলৈকে ফাদিল নহ'ল আৰু ৰেকিবুদ্দিনৰ পিতৃ এই মুহূৰ্তত মোৰ লগত আছে কোন চেণ্টাৰত এই কাণ্ড সংঘটিত হৈছিল আৰু কেতিয়া এই ঘটনাটো পোহৰলৈ ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছিল চেঙা উচ্চমী মাধ্যমিক বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী তাতে মানে এক্সামটো দিলে ডিলিজেণ্ট একাডেমি ইতিমধ্যে আমি ছাইডৰ স্ক্ৰীণত দৰ্শকসকলক সেই একাডেমিখনৰ ভিজুৱেলছ দেখুৱাইছোঁ বৰপেটাৰ এগৰাকী প্ৰভাৱশালী লোকৰ স্বত্বাধিকাৰীৰ নেতৃত্বতেই এই একাডেমিখন চলি আছিলে দীৰ্ঘদিনে কিন্তু ৰহস্যজনকভাৱে 4 বছৰ পূৰ্বে বন্ধ হোৱা এখন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় কিমানগৰাকী শিক্ষাৰ্থী পৰীক্ষা দিছিলে এইবাৰ 45 ষ্টুডেণ্টে পৰীক্ষা দিছিলে মই আচলতে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা আপোনালোকক পৰা 9 জনৰ সম্পূৰ্ণ ডিটেইলছ মই সহকাৰে আপোনালোকৰ চেনেলত দিছোঁ আৰু আপোনালোকে এইখিনি সম্পূৰ্ণভাৱে ৰাইজক বা শিক্ষামন্ত্ৰী মহোদয়ক মুখ্যমন্ত্ৰী মহোদয়ক তথ্য সহকাৰে আপোনালোকে দাঙি ধৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ প্ৰথম কথা সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা মই এই কাৰ্যকলাপক মই ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু শৈক্ষিক উঠি অহা প্ৰজন্মৰ শৈক্ষিক জীৱনক লৈ হেতালি নেখালিবলৈ মই আহ্বান জনাইছোঁ এতিয়া কথা এটা হৈছে যে চেঙাৰ এই কাঠফুলাৰ দৰে গঢ়ি উঠা শিক্ষা অনুষ্ঠান ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক কেতিয়া নাকি লগাব শিক্ষা বিভাগে এই কাৰণতে কৈছোঁ এই ডিলিজেণ্ট একাডেমীৰ স্বত্বাধিকাৰী আব্দুল ৰব ডাঙৰীয়া খুব প্ৰভাৱশালী ব্যক্তি বুলি আমি জানিবলৈ পাইছোঁ যাৰ ফলত আজিৰ তাৰিখত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্নীতি তদাৰক কোষেও আজিৰ তাৰিখলৈ কোনো ধৰণৰ তেওঁক একো মানে ঢুকিব নাই বা লৰাব পৰা নাই এইটো আজিৰ তাৰিখত দুৰ্ভাগ্যজনক কথা আৰু দুখ লগাজনক কথা মই সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক দেখুৱাইছোঁ যে আপোনাৰ ইতিমধ্যে আপোনাক আৰু আপোনাৰ তদাৰক কোষক আমাৰ মানে ভুক্তভোগীয়ে FIR দাখিল কৰিছে আৰু লোকেল থানাসমূহত যিটো পুলিচ থানা আপোনালোকৰ আৰক্ষী থানাত ভুক্তভোগীসকলে FIR দিব যোৱা সময়ছোৱাখিনিত এই ভুক্তভোগীসকলৰ FIR লোৱা নাই যাৰ কাৰণত আপোনাক পোনপটীয়াকৈ আপোনাক লিখিছে আৰু আপোনাৰ তদাৰক কোষক মানে ইতিমধ্যে তেওঁলোকে ভুক্তভোগীয়ে আবেদন জনাইছে তাৰ পিছত বিসংগতিসমূহ কি দেখিছে আপুনি নামসমূহ হালহালনি আৰু আচৰিত কথা ছাত্ৰৰ ঠাইত ছাত্ৰীয়ে গৈ পৰীক্ষা দিছে এটা ভয়ংকৰ এটা অভিযোগ ৰাজ্যৰ শিক্ষা খণ্ডত শেহতীয়াকৈ পোহৰলৈ অহা মেট্ৰিক পৰীক্ষাৰ সময়ছোৱাতে এই ঘটনা পোহৰলৈ আহিছিল আৰু অৱশেষত নিউজ 18 অসম নৰ্থ ইষ্টে গোটেই আমি ডাটা আমাৰ হাতত ইতিমধ্যে আহি পৰিছে আৰু এই বিসংগতিসমূহৰ বিষয়ে যদি আপুনি কিছু আচ্ছা বিসংগতিসমূহ মই স্পষ্টভাৱে কৈছোঁ প্ৰথম কথা
ডেইজি দাসৰ নামত আজিজুল হকে কি ধৰণে পৰীক্ষাত বহিব পাৰে ল'ৰাৰ নামত ছোৱালী জয়ৰাজ পাঠকৰ নামত ৰেকিবুদ্দিন আহমেদে পৰীক্ষাত কি ধৰণে বহিলে ইয়াত সম্পূৰ্ণ শিক্ষাখণ্ড সেৱা কৰ্তৃপক্ষ জড়িত আছে এতিয়া সেৱা মানে শিক্ষা পৰিষদৰ আপোনালোকৰ শিক্ষা পৰিষদৰ নাম সলনি কৰিলে আপোনালোকৰ এই শিক্ষা পৰিষদত কৰ্মৰত বিষয়ববীয়া কৰ্মচাৰীসমূহৰ চৰিত্ৰ কেতিয়া সলনি হ'ব মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় কাৰণ তেওঁলোকৰ চৰিত্ৰ এতিয়াও সলনি হোৱা নাই আপুনি নামটোহে সলনি কৰিলে নামটোহে পৰিৱৰ্তন কৰিলে কিন্তু তেওঁলোকৰ চৰিত্ৰ পৰিৱৰ্তন হোৱা নাই প্ৰত্যেকটা পৰীক্ষাত আপোনালোকৰ পেপাৰ লিক হয় এইসমূহ কৰ্মচাৰীৰ কৰ্মদক্ষতাৰ কাৰণত গতিকে ইয়াৰ কাৰণত আপোনালোকে কেতিয়া আপোনালোকৰ এই কৰ্মচাৰীসমূহৰ ওপৰত আপোনালোকে ব্যৱস্থা ল'ব প্ৰথম কথা ডিভিজন 2 অসম ৰাজ্যিক শিক্ষা পৰিষদৰ ডিভিজন 2 সেই 2ৰ এজন ডিপুটি কণ্ট্ৰলাৰ নাম হৈছে লৱ কুমাৰ ঠাকুৰীয়া তেওঁৰ নাম লৈছিলে আব্দুল ৰব ডাঙৰীয়া ডিলিজেণ্ট একাডেমীৰ তেওঁৰ লগত খুব সুসম্পৰ্ক তাৰ জৰিয়তে তেওঁ এই শিক্ষা ব্যৱস্থাটোত মানে এনেকুৱা ধৰণৰ বিসংগতি এনেকুৱা ধৰণৰ জালিয়াতেৰে তেওঁ কাৰ্যকলাপ চলাই আছে কাৰণ গৰিয়া যুৱ ছাত্ৰ পৰিষদে তাত অনুসন্ধান কৰি পাইছে আপোনালোকৰ মানে শিক্ষা বিভাগে অনুসন্ধান কৰক চৰকাৰী বিষয়া ভিজিলেন্স CM ভিজিলেন্সে তাত তদন্ত কৰক এইবিলাক কথা মানে সম্পূৰ্ণভাৱে ধৰা পৰিব তেওঁ প্ৰত্যেক বৰ্ষতে মেট্ৰিক পৰীক্ষা যি সময়ত চলে তাৰে আগে তেওঁ 10-12টা 20টা মানে তেওঁলোকে অতিৰিক্তভাৱে ফেক নামত ৰেজিষ্ট্ৰেশ্যন কৰি থয় আৰু তাৰ জৰিয়তে তেওঁ কিছু সংখ্যক এনেকুৱা ধৰণৰ মানে ষ্টুডেণ্ট যিসকলে ড্ৰপ আউট হৈছে যিসকলে পৰীক্ষা বেয়া হৈছে তেওঁলোকে পৰীক্ষা দি পাছ কৰিব নোৱাৰিলে পিছত গৈ তেওঁ সেই অনুষ্ঠানখনত এডমিশ্যন বা তেওঁলোকক এটা মোটা অংকৰ ধন দি তাত মানে সেই বৰ্ষটোত পৰীক্ষা দিয়াই ফুল ৰেজিষ্ট্ৰেশ্যন কাৰ্ডেৰে ফুল এডমিট কাৰ্ডেৰে তাত পাছ কৰাৰ ব্যৱস্থা কৰায় এনেকুৱা ধৰণৰ শিক্ষাৰ নামত ব্যৱসায় বেপাৰ বিজনেছ কেতিয়া বন্ধ কৰিব শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় যিটো সময়ত আপুনি কয় দুৰ্নীতি শূন্য সহনীয়তাৰ কথা কয় সেই সময়ত আপোনাৰ মানে নেতৃত্বত চলি থকা চৰকাৰখনৰ সময়ত এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলি আছে কেতিয়া বন্ধ হ'ব মহোদয় মই এই কথাখিনি মোৰ নহয় অসমৰ ৰাইজৰ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰশ্ন আপোনালৈ আৰু অভিভাৱকগৰাকীৰ মই কথা সুধিব বিচাৰিছোঁ কাৰণ এটা ঘোৰ অন্ধকাৰত তেওঁৰ সন্তানৰ এই মুহূৰ্তত ভৱিষ্যত কাৰণ বছৰ ধৰি আপুনি ধৰি লওক কষ্ট কৰি আপোনাৰ সন্তানক পঢ়ুৱালে মেট্ৰিকৰ দেওনাখন পাৰ কৰাবলৈ চেষ্টা চলাইছিলে তেনে মুহূৰ্তত আপোনাৰ ৰেকিবুদ্দিনে গৈ আনৰ নামত পৰীক্ষা দিবলগীয়া হৈছে কি ক'ব এই মুহূৰ্তত চাওক এইটোতো বহুত দুৰ্ভাগ্যজনক সেইটো কাৰণত বেলেগ আনৰ নামত দিব লাগে কাৰণে মই ভাবিছোঁ সাধাৰণ ভুল হ'লে মই পৰীক্ষাটো দিব নিদিওঁ মই ল'ৰাটো ৰিটাৰ্ণ লৈ আহিলোঁ স্কুলৰ যিজন অনাৰ মালিক আব্দুল ৰফৰ লগত যোগাযোগ হৈছেনে আপোনাক আব্দুল ৰফৰ লগত যোগাযোগ কৰাতে কৈছে না আমাৰ সেৱাৰ লগত ভাল কণ্ট্ৰলাৰৰ লগত ভাল এইটো শুদ্ধ হৈ আহিব আপুনি একো চিন্তা কৰিব নালাগে কাৰণ আপোনাৰ এজনহে ল'ৰা মোৰ বহুত ল'ৰা ছোৱালী আছে 45জন ল'ৰা ছোৱালী এইবাৰ মোৰ মেট্ৰিক দিছে আপুনি একো চিন্তা কৰিব লগা নাই বহি থাকক আপুনি পাই যাব ৰিজাল্ট পাই যাব শুদ্ধ নামত পাই যাব কাৰেকশ্যন হৈ যাব কিন্তু তেখেতে নিজে কিন্তু নিউজ মাতি কেনে কৈছে যে গাৰ্জিয়ানসকলক মাতিছিল মানে সেৱাত মাতাৰ পিছত কি হ'ল আপোনাৰ আমাক ক'লে যে আব্দুল ৰব ডাঙৰীয়া ক'লে যে আপোনালোকে হাত জোৰ কৰি কেনে ক'ব যে বাইদেউ আমাৰ বহুত ভুল হৈ গ'ল ভুল নামত মোৰ ল'ৰা ছোৱালী পৰীক্ষা দিলে অৰিজিনেল ডকুমেণ্টছখিনি আপুনি ৰাখক সেনেকুৱা ক'ব দিলে ল'ৰা ছোৱালীক অৰ্থাৎ ল'ৰা ছোৱালী অকলেহে যাব লাগে মানে গাৰ্জিয়ান যাব নোৱাৰে আমিতো বহুত ডাঙৰ ভয় খাই গ'লোঁ কাৰণ সেৱাত যদি মোৰ ল'ৰাটো অকলে যায় যদি পুলিচে এইটো গ্ৰেপ্তাৰ কৰে তেতিয়া কি হ'ব আৰু যিজন মানে যোনটো এডমিট কাৰ্ড আছে এডমিট কাৰ্ডটো বেলেগৰ নামত আছে অৰ্থাৎ নিজৰ নামতো নাই জয়ৰাজ পাঠকৰ নামত আছে সেইটো কাৰণে আমি সেৱাত নেগিলোঁ সেৱাৰ এজন মেমে আমাক ফোন কৰি মাতিছিল কিন্তু ল'ৰাটোকহে পঠাব দিছিল গাৰ্জিয়ান আহিব নালাগে ল'ৰাটোক পঠাই দিলে হ'ল খুব ডাঙৰ অভিযোগ আৰু ডাঙৰ বিসংগতি পোহৰলৈ আহিছে বৰপেটা জিলাৰ চেঙা অঞ্চলৰ পৰা আৰু চেঙাত ডিলিজেণ্ট একাডেমী নামৰ যিখন শিক্ষানুষ্ঠানৰ কথা পোহৰলৈ আহিছে সেই শিক্ষানুষ্ঠানখন অতি ৰহস্যজনকভাৱে মাত্ৰ 4 বছৰ পূৰ্বেই বন্ধ হ'ব এখন শিক্ষানুষ্ঠান কিন্তু এখন ডাঙৰ শিক্ষাৰ নামত বেপাৰ যে চলি আছে এই মুহূৰ্তত স্পষ্ট হৈছে ছোৱালী হাইস্কুলত যিখন বিদ্যালয় আজিৰ তাৰিখত আপোনালোকৰ সাংবাদিকে চাগে গৈছিলে বা আপোনালোকে গৈ অনুসন্ধান কৰক স্কুলখন বৰ্তমান নাই অদৃশ্য স্কুলৰ নামত পৰীক্ষা কি ধৰণে সেৱা বোৰ্ডে চলাই আছে দ্বিতীয় কথাটো হৈছে কি মই বৰপেটাবাসী ৰাইজক কৈছোঁ অসমবাসী ৰাইজক কৈছোঁ
এই ডিলিজন একাডেমি নামৰ স্কুলখনত যদি আপোনালোকে পঢ়ায় তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকৰ ভুল হ'ব কাৰণ আপোনালোকে ঠেঙে হাতে ধৰিব লাগিব সেৱা কৰ্তৃপক্ষক কাৰণ তেওঁৰ বিদ্যালয়ত পঢ়োৱাটোৱে আপোনালোকৰ কাৰণে দুৰ্ভাগ্যজনক কথা আৰু দুখ লগাজনক কথা আপোনালোকৰ ভুল গতিকে অনাগত ভৱিষ্যত আপোনালোকে ইয়াৰ পৰা যাতে আপোনালোকে শিক্ষা লয় এই 9জন মানে গাৰ্জেনৰ পৰা শিক্ষা লয় এই 9জন ষ্টুডেণ্টৰ পৰা শিক্ষা লয় আৰু মই শিক্ষা বিভাগক তথা শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ বা মুখ্যমন্ত্ৰী তদাৰক কোষক মই অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে সেৱাত আপোনালোকে তদন্ত কৰক 45জন ষ্টুডেণ্টে কি ধৰণে পাছ কৰিছে সেই যোৱাবাৰ মেট্ৰিক পৰীক্ষাত 45জন ষ্টুডেণ্টে কি ধৰণে পাছ কৰিছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট লওক কাৰণ মই যোৱা 22 তাৰিখে RTI কৰিছিলোঁ RTI ৰিপৰ্ট এতিয়ালৈ পোৱা নাই মই আৰু আজি অনলাইন যোগে আৰু এপ্লাই কৰিম গতিকে RTI ৰিপৰ্টটো তেওঁলোকে দিবৰ কাৰণে সক্ষম হোৱা নাই মানে অসম ৰাজ্যিক শিক্ষা পৰিষদে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী তদাৰক কোষক দুৰ্নীতি তদাৰক কোষক যে আপোনালোকে অতি শীঘ্ৰে তাত তদন্ত চলাওক কি কাৰণত এই ধৰণৰ কাৰ্যকলাপ চলি আছে বছৰটো বছৰ চলি আছে কিন্তু আৰু দীৰ্ঘ বছৰ ধৰি চলি অহা এই ভয়ংকৰ বিসংগতিৰ অভিযোগ এই মুহূৰ্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য হিচাপে আৰু আচৰিত কথা যে RTIৰ ৰিপৰ্টৰ অৰ্থাৎ উত্তৰ তথ্য জনা অধিকাৰ আইনৰ উত্তৰো এই মুহূৰ্তত দিবলৈ সাহস কৰা নাই বিয়াগুম সেই শিক্ষা বিভাগটোৱে সময়ত স্পষ্ট হ'ব মই মুখ্যমন্ত্ৰীগৰাকীলৈ এই মুহূৰ্তত গোটেই অভিযোগ লিখিত সহ এই মুহূৰ্তত অভিযোগকাৰীয়ে প্ৰদান কৰিছে গতিকে সময়ত স্পষ্ট হ'ব গোটেই তথ্য পোহৰলৈ আহিব কিদৰে ভয়ংকৰ শিক্ষাৰ বেপাৰখন চলিবলৈ সক্ষম হৈছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ